চাওক ঋতুমণি পুৱাৰ ভাগতে যেতিয়াই নিবৃত্তি হৈছিল আৰু সূৰ্যোদয়ৰ লগে লগে যেতিয়াই মূল প্ৰৱেশ দুৱাৰ খুলি দিয়া হৈছিল আৰু তেতিয়াৰ পৰা মা কামাখ্যা ধামত এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছিল আৰু এইখিনি মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। মোৰ পিছফালে আপোনালোকে দেখিলেই অনুমান কৰিব পাৰিব যে যথেষ্ট ভিৰ। মৃন্ময় শৰ্মা আছে, মৃন্ময় শৰ্মাই দেখুৱাব। লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে, কেওফালে মানুহ আৰু মাৰ চৰণত সকলো এক প্ৰকাৰ উবুৰি খাই পৰা পৰিলক্ষিত হৈছে। মাৰ চৰণত সেৱা ৰচনা কৰিছে, সেৱা ৰচনা কৰি ইয়াৰ পৰা ভক্তসকল আঁতৰি গৈছে। গতিকে ৰাতিপুৱাৰ ভাগৰ পৰা এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বিগত 3 দিন ধৰি যিহেতু মাৰ মুখ্য দুৱাৰ বন্ধ আছিল, গতিকে কোনো লোকে সেই অম্বুবাচী মহাযজ্ঞৰ 3টা দিনত কোনো লোকে ভিতৰলৈ প্ৰৱেশ কৰিব পৰা নাছিল। কিন্তু আজিৰ দিনটোত আচলতে স্বাভাৱিক প্ৰক্ৰিয়া ঘূৰি আহিছে। পূৰ্বৰ দৰে দুৱাৰ খুলি দিয়া হৈছে আৰু দুৱাৰ খুলি দিয়াৰ পাছত সাধাৰণ দৰ্শনাৰ্থীসকলে আজি দৰ্শন কৰিবলৈ সক্ষম হৈছে। পুৱাৰ ভাগৰ পৰা আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ আৰু এইখিনি মুহূৰ্তলৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি। এয়া হৈছে মা কামাখ্যাৰ পবিত্ৰ ভূমিৰ পৰিৱেশ। যেতিয়াই নিবৃত্তি হৈছে, নিবৃত্তি হোৱাৰ পাছৰ পৰা এই ধৰণে ভক্তসকলে সেৱা ৰচনা কৰিছে মাৰ চৰণত। আৰু আজিৰ দিনটোৰ পৰা যিহেতু স্বাভাৱিক প্ৰক্ৰিয়া ঘূৰি আহিছে পূৰ্বৰ ধৰণে, নিজৰ ইচ্ছা অনুসৰি পূজা অৰ্চনা কৰিব পাৰিছে ভক্তসকলে আৰু সেই পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে। ধূপ চাকি জ্বলাই মাৰ চৰণত পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। পুৱাৰ ভাগৰ পৰা সেই একেই পৰিৱেশ, একেই ব্যৱস্থা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰিছে। মই এবাৰ কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকে ক'ৰ পৰা আহিছে? মই বঙাইগাঁৱৰ পৰা আহিছোঁ। প্ৰথমবাৰ আহিছে নে আগতে আহিছে? আগতে এনেই আহিছিলোঁ এবাৰ, আজি প্ৰথম মানে এই হেৰিতে আহিলোঁ, ফূৰ্তিৰ টাইমত। দৰ্শন কৰিলে? এনেই কৰিলোঁ বাহিৰতে, মানে ভিতৰত সোমোৱা বহুত আশা আছিলে, এই ভিৰৰ কাৰণে সোমাব নোৱাৰোঁ। কি বজাত আপোনালোকে ঘৰলৈ আহিছে? এই 9:30মান বাজিছিলে। কেনেকুৱা লাগে মাৰ চৰণত আহি? মাৰ ওচৰত আহিতো ভালেই লাগিছে। মনৰ কামনা বিচাৰিব আহিছোঁ আৰু কিবা এটা আশাত আহিছিলোঁ, ভাল লাগিছে, সেইটোৱে আৰু। সকলোৱে মাৰ চৰণলৈ আহি প্ৰশান্তি লাভ কৰে আৰু সেই কথা সকলোৱে ব্যক্ত কৰে। আৰু আজিৰ দিনটোত যেতিয়াই মূল দুৱাৰ খুলি দিয়া হৈছিল তাৰ পিছৰ পৰা পৰিৱেশ একেই আছে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাৰ চৰণত মূৰ দোৱাই আশীষ লৈছে আৰু আজি পূৰ্বৰ যি স্বাভাৱিক প্ৰক্ৰিয়া সেই ঘূৰি আহিছে আৰু মূল গৰ্ভগৃহ দৰ্শন কৰাৰ ব্যৱস্থা কৰি দিয়া হৈছে। পুৱা 5 বজাৰ পৰা গৰ্ভগৃহত সোমোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছিল, কাৰণ পুৱা 5 বজাত নিত্য স্নান কৰাৰ পাছত দেৱীক ফল আহাৰ দিয়া হৈছে আৰু পঞ্চবলী যি প্ৰথা, সেই প্ৰথা সম্পন্ন কৰা হৈছে আৰু তাৰ পাছৰ পৰা সম্পূৰ্ণৰূপে ভক্তসকলক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু ভক্তসকলে নিজৰ ইচ্ছা অনুসৰি দেৱীৰ চৰণত পূজা অৰ্চনা কৰি ইয়াৰ পৰা আঁতৰি গৈছে। কেওফালে মানুহ আৰু মানুহ, কেওফালে ভক্ত আৰু ভক্ত। দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব কাষৰ যিটো চিৰিসমূহ আছে, চিৰিসমূহ দেখিবলৈ পোৱা গৈছে। বহু সময় ধৰি ইয়াত বিভিন্ন ভক্ত আহি ইয়াত ৰৈছে, পূজা অৰ্চনা কৰিছে, পূজা অৰ্চনা কৰি ইয়াৰ পৰা আঁতৰি গৈছে। আৰু বিগত কেইদিনত আমি দেখুৱাই আহিছিলোঁ যে যোগীসকলে যোগ সাধনা কৰিছিল, তান্ত্ৰিকসকলে তন্ত্ৰ সাধনা কৰিছিল, সাধকসকলে সাধনা কৰিছিল আৰু সেই সাধনাৰ জৰিয়তে তেওঁলোকে সিদ্ধি লাভ কৰিবলৈ সক্ষম হৈছিল। পৌৰাণিক বিশ্বাসসমূহ আছে, লোকবিশ্বাস আছে আৰু সেই লোকবিশ্বাস অনুসৰি যিহেতু এই মহাযজ্ঞৰ দিনকেইটাত যদি কোনো লোকে ইয়ালৈ আহি পূজা অৰ্চনা কৰে, তেওঁলোকৰ মনৰ আশা আকাংক্ষা পূৰণ কৰে বুলি মা দেৱী ভগৱতীয়ে সেয়া সকলোৱে বিশ্বাস কৰি আহিছে বছৰ বছৰ ধৰি, শ বছৰ ধৰি। আৰু সেই বিশ্বাসক সৰগত কৰিয়েই বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ওলাই অহা পৰিলক্ষিত হয় আৰু আজিও সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। हम सर बिहार से पहली बार महसूस ठीक हो रहा है, अच्छा लग रहा है। मेरे साथ फैमिली में बहुत सारा व्यक्ति आया हुआ है, 10-12 जना है। हम सर सुबह 4 बजे से लाइन में थे। 4 বজাৰ পুৱা তেওঁলোকে লাইনত আছিল আৰু লাইনত থাকি এইখিনি মুহূৰ্তত তেওঁলোকে দৰ্শন কৰি ওলাই আহিছে। এয়াই হৈছে মাৰ প্ৰতি থকা ভক্তিভাৱ, কাৰণ মাৰ প্ৰতি থকা ভক্তিভাৱৰ কাৰণে এইধৰণে ঘণ্টা ঘণ্টা অপেক্ষা কৰি মাৰ চৰণলৈ তেওঁলোকে যাবলৈ চেষ্টা কৰিছে, মাক দৰ্শন কৰিবলৈ চেষ্টা কৰিছে। গতিকে এইবাৰ কিছু নীতি নিয়ম সাল সলনি কৰা হৈছিল, যিহেতু মহাযজ্ঞৰ সময়ছোৱাত যে পিছফালেৰে সোমাই সন্মুখৰ দুৱাৰেৰে ওলাই যোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছিল আৰু সেইবাবে সম্পূৰ্ণ নিয়াৰিকৈ আটাইকেইদিন এই মহাযজ্ঞৰ আটাইকেইদিন খুব সুন্দৰকৈ চলি গৈছিল গোটেই প্ৰক্ৰিয়া। আৰু আজি যিহেতু সেই নীতি নিয়ম, কোনো ধৰণৰ নীতি নিয়ম বান্ধি দিয়া হোৱা নাই, কাৰণ আজি ভক্তসকলে নিজৰ ইচ্ছা অনুসৰি পূজা অৰ্চনা কৰিব পাৰিব, ধূপ চাকি জ্বলাব পাৰিব। কাৰণ আমি মহাযজ্ঞৰ দিনকেইটাত যদি চাওঁ, ভক্তসকলে ধূপ চাকি জ্বলাই পূজা অৰ্চনা কৰিব পৰা নাছিল।